আজি মই আপোনালোকক মোৰ 5 দিনীয়া কুকুৰা পোৱালিখিনি আৰু মোৰ 18 দিনীয়া হাঁহ পোৱালিখিনি মই আপোনালোকক দেখাম আৰু লগতে বাকিখিনি মই ব্ৰডিং কৰি থৈছোঁ। আপোনালোকে চাওক মই কেনেধৰণে ব্ৰডিং কৰি থওঁ আপোনালোকক দেখাই দিওঁ। ইয়াত মোৰ 5 দিনীয়া কুকুৰা পোৱালিখিনি আছে। মই 5 দিনীয়া কুকুৰা পোৱালিখিনি আপোনালোকক দেখাম আৰু হাঁহ পোৱালিখিনিও দেখাম। 18 দিনত কিমান ডাঙৰ হৈছে আপোনালোকে চাব পাৰিব। আপোনালোকেও কি দানা দিয়ে খাবলৈ মোক জনাব 18 নম্বৰ দিনাখনলৈকে। মই 18 নম্বৰ দিনাখন সিহঁতক এতিয়া বৰ্তমান ষ্টাৰ্টাৰ দানা দি আছোঁ। মই 15 দিনলৈকে মই সিহঁতক প্ৰি ষ্টাৰ্টাৰ দানা দিছিলোঁ আৰু এই কুকুৰা পোৱালিখিনিক কিন্তু এইখিনিক মই প্ৰি ষ্টাৰ্টাৰ দানা দি আছোঁ। এইখিনি চাওক, এইখিনি আজি 5 দিন হৈছে। বহুত এগালমান নাই, কেইটামানহে আছে। ইয়াত মোৰ 16-17টামান আছে পোৱালি। চাওক, দেখিব পাৰিছে, এয়া চাওক। এটা পোৱালি আপোনালোকক মই দেখাম, বৰ ধুনীয়া টুপি লগা। ক'ত গ'ল ৰ'ব, চাব আপোনালোকে। বৰ ধুনীয়া টুপি লগা পোৱালি এটা আছে। সেইটো চাওক, সেইটো খজুৱাই থকাটো, সেইটো টুপি লগা পোৱালি দেখিলে এইটো খজুৱাই আছে যে, সেই পোৱালিটো মূৰত টুপি আছে তাৰ, দেখিব পাৰিলে। আৰু মই ইহঁতক আজি অকণমান পানীৰ লগত ভিমাৰেল দিছোঁ। ভিমাৰেল মই ইহঁতক 5 ml মান দিছোঁ চাগে। এইটো 500 ml ডিংকাৰত মই 5 ml মান ভিমাৰেল দি দিছোঁ আৰু প্ৰি ষ্টাৰ্টাৰ দানা দি আছোঁ। এইকেইটা চাওক পোৱালিকেইটা। আৰু বাকী এইকেইটা চাওক, এইখিনি ডাঙৰখিনি দেখিব পাৰিছে। এইখিনিও ধুনীয়াকৈ মই এনেধৰণেই থওঁ ৰাতি হ'লে, যিহেতু ঠাণ্ডা পালে মানে সিহঁতৰ বেমাৰ আহি যাব। সিহঁতি দানা খাই শেষ কৰি দিলে মই এতিয়া দানা দিব লাগিব সিহঁতক। দেখিব পাৰিছে এইখিনি মই এনেধৰণেই ৰাখোঁ। আপোনালোকে কেনেধৰণে ৰাখে জনাব। চাওক এইখিনি, আৰু দিনত হ'লে মই মেলি দিওঁ ৰ'দ দিলে। আৰু এইখিনি হৈ গ'ল আপোনালোকৰ আজি বয়স 5 দিন। আৰু মই হাঁহখিনিও দেখাই দিম আপোনালোকক। চাওক, ৰাতি হ'লে মানে মই হাঁহ পোৱালিখিনি এনেধৰণে ৰাখোঁ, দেখিব পাৰিছে। সিহঁতক মই 60 ৱাটৰ লাইট এটা দি দিছোঁ আৰু ষ্টাৰ্টাৰ দানা আৰু লগতে নৰ্মেল পানী খাবলৈ দিছোঁ। আৰু সিহঁতৰ বয়স হৈছে আজি 18 দিন আৰু কুকুৰা পোৱালিবোৰ বয়স হৈছিলে 5 দিন, সৰুখিনি। আৰু মোৰ কুকুৰা পোৱালি 100 মান ওলাইছিলে, মই বিক্ৰী কৰি দিলোঁ। মোৰ ওচৰত 16টামান আছে। বাকী এইখিনি হাঁহ পোৱালিকেইটা মোৰ ভাগৰ যিহেতু লোকেল ডিমটো ইমান পোৱা নাযায়, সেইকাৰণে মোৰ যিকেইটা পাইছিলোঁ সেইকেইটাই দিছিলোঁ মেচিনত। তাৰে 4টামান বেয়া ওলালে, বাকী 16টা পোৱালি ওলালে হাঁহ পোৱালি। এয়া চাওক, এতিয়া আজি সিহঁতৰ বয়স হৈছে 18 দিন আৰু দেখিব পাৰিছে। আৰু মই ইহঁতক ধুনীয়াকৈ এনেধৰণে পালন কৰি আছোঁ আৰু কোনো ধৰণৰ ভেকচিন মৰা নাই। এণ্টিবায়'টিক দিওঁ আৰু মই একো বেলেগ ভেকচিন নাই মৰা। মই সিহঁতক ৰেষ্টিকেল দিওঁ, তাৰপাছত টেট্ৰাচাইক্লিন দিওঁ, লিগজেন দিওঁ। এনেধৰণেই মই পালন কৰি আছোঁ হাঁহ। আজিলৈকে মই ভেকচিন মাৰি পোৱা নাই। আৰু আপোনালোকেও ভেকচিন নেমাৰিলেই হ'ব। যদি আপোনালোকে বছৰ ৰাখিম বুলি ভাবিছে তেতিয়া ভেকচিন মাৰিব লাগে। যদি বছৰ ৰাখিলেও ভেকচিন মাৰিব নালাগে, কমকৈ ৰাখিলে। বহুত সৰহকৈ ৰাখিলেহে ভেকচিন মাৰিব লাগে, নহ'লে ভেকচিন নেমাৰিলেও হয়। আৰু ইহঁতৰ বয়স হৈছে আজি 18 দিন, দেখিব পাৰিছে আপোনালোকে। হাঁহখিনি ধুনীয়াই হৈ আছে আৰু ধুনীয়াকৈ খাই আছে। আৰু হাঁহে বহুত দানা খায়। এই 16টামান পুহিলে আপোনালোকে গম নাপাব। 100টা বা 50টা পুহিলে গম পাব হাঁহে কেনেধৰণে দানা খায়। আৰু মই ব্ৰডিংটো এনেধৰণেই কৰোঁ ৰাতি সিহঁতক। আৰু মোৰ 18 দিনলৈকে মই কিন্তু সিহঁতক ব্ৰডিং কৰিয়ে আছোঁ। দিনত ৰ'দত থওঁ আৰু ৰাতি হ'লে এনেধৰণে লাইট এটাত থওঁ, যিহেতু ঠাণ্ডা পাব নালাগে যে পোৱালিকেইটা, সেইকাৰণে মই এনেধৰণে লাইট এটা দি দিওঁ। আৰু সিহঁতৰ আজি বয়স হৈছে 18 দিন। আৰু মই এনেধৰণে হাঁহ পালন বহুত বছৰৰ পৰা কৰি আহি আছোঁ। আপোনালোকেও এনেধৰণে হাঁহ পালন ধুনীয়াকৈ কৰিব পাৰে।